আজি আমাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন চৰকাৰীভাৱে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ বা আঁচনিখন ৰূপায়ণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই অলপ আঁচনিখনৰ বিষয়ে আপোনালোকক বুজাই দিব খুজিছোঁ। 10মান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশমান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,250 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব, পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEdক ইয়াত ধৰি লৈছোঁ, পোষ্ট গ্ৰেজুৱেট কাম BEdত নামভৰ্তি কৰিব, তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত, আৰু গ্ৰেজুৱেশ্যন পঢ়িলে, গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব। ইয়াত কেইটামান চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ, তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই। কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ, আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয়। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে, মই নিযুত মইনাহে ল'ম, তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম। দুটা আঁচনি আমি একেলগে নিদিওঁ। তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব। অৰ্থাৎ 126জন যি বিধানসভাত বিধায়ক আছে, তেওঁলোকৰ ল'ৰাটো নহয়, ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে,
তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব। আৰু যোনে প্ৰাইভেট স্কুলত কলেজত ফিজ দি পঢ়ে, মই প্ৰাইভেট কলেজত নাম লগাইছোঁ, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ, ৰয়েল গ্লোবেলত পঢ়িছোঁ, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ। কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশ্যনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি, বিশেষকৈ নৱাগত আদৰণি সভা আদিত, যিহেতু এইটো ফৰ নিউ এডমিশ্যন হ'ব, গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব। এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি। গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব। কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত, যিহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে, গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব, তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব। আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায়, তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব, আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায়, তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব। শেষত কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্ট, এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে, ড্ৰপ আউট হয়, পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। যদিও এই আঁচনিখনৰ লগত জড়িত নহয়, আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি
কোনোবা বিয়া হৈ গ'ল নেকি কলেজত অহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেই কাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয় আন মাহ কেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব আৰু যেতিয়া 4 বছৰ ডিগ্ৰী কোৰ্ছলৈকে কাৰণ এই বছৰ প্ৰথম বৰ্ষৰ ষ্টুডেণ্টখিনিয়ে পাব লাহে লাহে দ্বিতীয় তৃতীয় চতুৰ্থ ইয়াৰলৈকে পাব টোটেল 10 লাখ ছোৱালীক এই আঁচনিখন আমি সুবিধা দিম তাৰমানে এই আঁচনিখন আমি হিচাপ কৰি চাইছো 5 বছৰ এই আঁচনিখন চলিব আৰু শেষৰ বছৰলৈকে যেতিয়া আমি হিচাপ কৰিম শেষ বছৰটোত এই আঁচনিৰ পৰিমাণ বা আউটগো 1500 কোটি টকা হ'ব এই বছৰ 300 কোটি হ'ব অহা বছৰ 600 কোটি হ'ব তাৰ পিছৰ বছৰ অকল ডিগ্ৰীত থাৰ্ড ইয়াৰ থাকে হায়াৰ সেকেন্ডাৰীত নাথাকে পোষ্ট গ্ৰেজুৱেটত থাৰ্ড ইয়াৰ নাথাকে গতিকে থাৰ্ড ইয়াৰত 300 নাবাঢ়ে 300 600 প্ৰথম 2 বছৰত বাঢ়িব থাৰ্ড ইয়াৰত 150-200 কোটি টকাকৈ বাঢ়িব কিন্তু এই আঁচনিখনে জিআৰ গ্ৰছ এডমিশন ৰেচিঅ'টো এনৰোলমেন্ট ৰেচিঅ'টো বহুত বঢ়াই দিব বিশেষকৈ কলেজত অহা যোৱাৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণে বহুত দুখীয়া মানুহে নিজৰ ল'ৰা ছোৱালীক কলেজত বিশেষকৈ ছোৱালীক কলেজত নপঠায় গতিকে আজি এই আঁচনিখনে এই বছৰটোত আমি এটা ইন্টাৰনেল যেটো হিচাপ কৰিছিলো এই বছৰটোত প্ৰায় 2 লাখ ল'ৰা ছোৱালীক সামৰি ল'ব কিন্তু গোইং এহেড যেনেকে অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কেবিনেটত এটা ডেটা দিছিলে যে স্কুটি ফাৰ্ষ্ট ডিভিজন কৰা ছোৱালীয়ে পাই কাৰণে এইবাৰ 40,000 ছোৱালীয়ে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাইছে কিন্তু লৰাই ফাৰ্ষ্ট ডিভিজন পাইছে 11-12,000 তাৰমানে ছোৱালীৰ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যাটো স্কুটিখনৰ কাৰণে বহুত বাঢ়ি গৈ আছে মই ভাবো যে নিযুত মইনা আঁচনিখনেও ছোৱালীৰ মাজত গ্ৰছ এনৰোলমেন্ট ৰেচিঅ' অভাৱনীয়ভাৱে অহা কেইবছৰ মানত বৃদ্ধি কৰিব আৰু আমাৰ উদ্দেশ্যটো হ'ল যে বাল্য বিবাহ বা ড্ৰপ আউটৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে 5 বছৰ আমি যদি ছোৱালীসকলক কলেজ বা স্কুলত লৈ আহিব পাৰো তাৰ পিছতই অটোমোডত চলি থাকিব বা স্বয়ংক্ৰিয়ভাৱে কাৰণ বায়েক গৰাকী যদি স্কুলত গৈছে ভনিয়েক গৰাকীও পিছত স্কুলত যাব সেই কাৰণে এই আঁচনিখন 5 ইয়াৰ্ছৰ কাৰণে এই ধৰণে থাকিব ভৱিষ্যতে 5 বছৰ পিছত আঁচনিখনৰ সফলতা বিফলতাৰ ওপৰত নিৰ্ভৰ কৰি তাক ৰিফাইনো কৰিব পৰা যাব মডিফাই কৰিব পৰা যাব কিন্তু আজি কেবিনেটে ইয়াক 5 বছৰৰ কাৰণে এই আঁচনিখন অনুমোদন কৰিছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে মিস্টাৰ চিফ মিনিষ্টাৰ এটা কথা জানিব খুজিছিলোঁ
এইখনত আপুনি যোনটো ক'লে যে গ্ৰেজুৱেশ্যন পঢ়ালৈকে যদি বিয়া হয় তেতিয়াহ'লে স্কিমটো নাপায়, কিন্তু সাধাৰণতে যিটো দেখা যায় হায়াৰ ছেকেণ্ডেৰী ধৰি লওক আপোনাৰ 16 পৰা 18 বছৰলৈকে থাকে, 18 বছৰ হ'লে যিকোনো ছোৱালীয়ে বিয়া পাতিব পাৰে। গ্ৰেজুৱেশ্যনৰ মানে আমি ছোৱালীক বিয়া পতাটো দিলে কৰাব খুজিছোঁ যাতে ছোৱালীজনীয়ে শিক্ষা শেষ কৰে। আমি এই গোটেই স্কিমটোৰ উদ্দেশ্য হ'ল কনষ্টিটিউশ্যনেল লিমিট মতে আমি যাব খোজা নাই 18 বছৰ 21 বছৰ। আমাৰ কথাটো হ'ল যে ছোৱালীজনী বিবাহ যিমান পাৰে দেৰিকৈ হওক, তাই যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে। এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তাইক এডমিশ্যন হ'ল, বিয়া হৈ গ'ল। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল দেউতাক মাকৰ ওপৰত আমি যাতে এটা মৰেল প্ৰেছাৰ দিব পাৰোঁ যে অন্তত গ্ৰেজুৱেশ্যনলৈকে ছোৱালীক আপুনি বিয়া নিদিব। গতিকে ইয়াত আমাৰ গোটেই উদ্দেশ্যটো হ'ল টু ডেফাৰ দ্য মেৰেজ অফ দ্য গাৰ্লছ। এটা 18 বছৰ বা 21 বছৰ আইনমতেতো বিয়া কৰাব পাৰি, কিন্তু আমি বিচাৰিছোঁ যে অলপ দেৰিকৈ ছোৱালীজনীৰ বিয়া হওক, অন্তত গ্ৰেজুৱেশ্যনলৈকে বিয়া নহওক। কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব, শহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব। যিজনী ছোৱালীয়ে হয়তো APSC SCSৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে, ছোৱালীজনী আধাতে প্ৰিপাৰেশ্যন শেষ কৰিব লাগিব। সেইকাৰণে দিছ ইজ এ ডিসইনচেন্টিভ এগেইনষ্ট আৰ্লি মেৰেজ। কিন্তু গ্ৰেজুৱেশ্যনৰ পিছত আৰু পোষ্ট গ্ৰেজুৱেশ্যনত সেইটো আমি ৰাখিব খোজা নাই, কাৰণ বহুত ছোৱালী এনেকুৱা হ'ব যে গ্ৰেজুৱেশ্যন হ'ল, বিয়া বাৰু হ'ল, 3 বছৰ পিছত আকৌ এডমিশ্যন লয়, বা বহুতে এডমিশ্যন নাপায়, পোষ্ট গ্ৰেজুৱেশ্যনৰ চিট কম। সেইকাৰণে PGৰ ক্ষেত্ৰত বিয়া হ'লেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, কলেজৰ অধ্যক্ষৰ কি কি ক্ষমতা থাকিব আৰু ইমান এটা ডাঙৰ আঁচনিৰ কাৰণে এৱাৰনেছৰ কাৰণে আপোনালোকে কি কি ব্যৱস্থা লৈছে? আমি জুলাই মাহত প্ৰত্যেকখন কলেজতে আমাৰ মন্ত্ৰী বিধায়কসকলৰ উপৰিও কলেজৰ দ্বাৰা আমি একোখন এৱাৰনেছ প্ৰগ্ৰেম কৰিম জুলাই মাহত। আৰু জুলাইত ফৰ্মবিলাকো যাব, ফৰ্ম ডিষ্ট্ৰিবিউশ্যন হ'ব, এৱাৰনেছো হ'ব। কলেজৰ প্ৰিন্সিপালৰ ইমানে পাৱাৰ যে ফৰ্মখনত তেওঁ এটা চহী কৰিব লাগিব যে মোৰ কলেজত এই ছাত্ৰীগৰাকী পঢ়া হয়। এবছৰৰ পিছত যেতিয়া ৰিনিউৱেল আহিব, তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই কেইগৰাকী ছোৱালী স্কুলত বা কলেজত আহি আছে, বাকী 10 গৰাকী এতিয়া আৰু অহা নাই, তেওঁলোক ড্ৰপ আউট হৈ গ'ল। সেই কথাখিনি কলেজৰ প্ৰিন্সিপাল গৰাকীয়ে প্ৰত্যেক বছৰত আমাক জনাব লাগিব। কিন্তু কাটা বা নিদিয়াৰ তেওঁলোকৰ পাৱাৰ নাই যে মই তোক দিম, মই তোক নিদিম। আৰু কোনোবা যদি কলেজত ফৰ্ম নাযায়ো বা কোনোবা ছোৱালী যদি ফৰ্ম নাপায়ো, নিযুত মইনা বুলি আমি এটা পৰ্টেল কৰিম, পৰ্টেলত ফৰ্মখন থাকিবই। গতিকে কোনোবাই যদি কলেজত ফৰ্মখন যোৱা নাই, পৰ্টেলৰ পৰা ফৰ্মখন ডাউনলোড কৰি তেওঁলোকে ফৰ্মখন স্বয়ংক্ৰিয়ভাৱেও ফিল আপ কৰিব পাৰিব। তাৰ ব্যৱস্থা এটাও আমি ৰাখিম যাতে কলেজৰ প্ৰিন্সিপালৰ ওপৰতে এই আঁচনিটো ডিপেণ্ডেণ্ট নহয়। Assam government has announced today a unique scheme to fight against early marriage of girl students and also to inspire them to continue with their education up to the postgraduate level. Under this scheme, a student, girl student, who join in higher secondary first and second year, that means 11 and 12, they will get a monthly stipend of rupees 1,000 from the government. The girl student who will get themselves admitted in degree courses, graduation courses, they will get 1,250 rupees per month from the government. Those who are pursuing post-graduation, they will get rupees 2,500 from the state government every month. Through this scheme, we want to prevent child marriage in Assam, and we want to take the responsibility of girls' education on the shoulder of the government. Basically, this amount
when a student will receive every month, and we have fixed the date on 11. Every month on 11, this money will be transferred. The burden on the guardian or parents will be reduced to a large extent, and they will be able to send their daughters, in spite of economic hardship, to the college and university. So this is a unique scheme conceived by the state government. We used to give scooty to the girl student who secured first division. We have seen increasing trend of getting first division for the girl student. I think this scheme will also will increase gross enrollment ratio among the girls in higher education. So that is our aim. Today Cabinet has approved this scheme, and we have calculated that every year this scheme will require a outflow of somewhere around rupees 300 to 350 crore. But going ahead, because every year one classes will be added. Today we are starting with class 11. Next year 11 students will go to 12 and new batch of 11 will come in. So the total outlay will be in due course of time around 1500 crores per annum. Ji account তেওঁলোকে দিয়ে আমাৰ পোৰ্টেলৰ পৰা ওলাই যাব যেনেকৈ অৰুণোদয়ত বিভিন্ন বেংক আছে কাৰোবাৰ ষ্টেট বেংক আছে কাৰোবাৰ UBI আছে যি তেওঁলোকে যিটো একাউণ্টে ফৰ্মখনত লিখি দিয়ে সেইটো একাউণ্টে আমি মানি লম গতিকে আমি কোনো বেংক সিলেক্ট নকৰো নহয় ষ্টুডেণ্টৰ একাউণ্টত কাৰণ হায়াৰ ছেকেণ্ডেৰীত ষ্টুডেণ্ট একাউণ্ট হৈ যায় হায়াৰ ছেকেণ্ডেৰীত ল'ৰা ছোৱালীয়ে নিজে একাউণ্ট খুলিব পাৰে ইনফেক্ট আমি অসমত ক্লাছ 9তে একাউণ্ট খুলি দিছোঁ ষ্টুডেণ্টবিলাকৰ নহয় জানো আমি সৰ্বশিক্ষা অভিযানে অসমত ক্লাছ 9 পোৱাৰ লগে লগে আমি ষ্টুডেণ্টবিলাকক বেংক একাউণ্ট খুলি দিছোঁ আৰু অসমত সেইকাৰণে ষ্টুডেণ্টৰ মাজত ফাইনেন্সিয়েল ইনক্লুশ্যন ইজ ভেৰি ভেৰি হাই আৰু এই আঁচনিটোৱে আমাক বহুত সহায় কৰিব দ্বিতীয়তে মই এটা সৰু ফিগাৰ এটা আমি নিটৰ ৰিজাল্ট দিয়াৰ পিছত প্ৰত্যেকবাৰে আজমল ফাউণ্ডেশ্যনৰ কিমান ষ্টুডেণ্টে নিটত কোৱালিফাই কৰিলে তাৰ বিষয়ে আমি এটা ব্যাখ্যা দাঙি ধৰোঁ কিন্তু আমি অসম চৰকাৰে ৰাজ্যিক যুৱ আয়োগ এটা গঠন কৰিছিলোঁ আৰু যুৱ আয়োগটোক আমি মূলতঃ দায়িত্ব দিছিলোঁ যে আমাৰ ইকনমিকভাৱে যিখিনি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আমি যাতে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং এডমিশ্যনৰ কাৰণে আমি প্ৰশিক্ষণ দিব পাৰোঁ বৰ্তমান আমি এই অনুষ্ঠানটো ডিব্ৰুগড় আৰু তেজপুৰত আমি চলাই আছোঁ তেজপুৰটো নতুন ডিব্ৰুগড়টো পুৰণা ডিব্ৰুগড়ত এলএন বুলি এটা ইনষ্টিটিউটৰ লগত লগ লাগি আমি এই কামটো কৰি আছোঁ আৰু এইবাৰ আপোনালোকে জানি ভাল পাব যে 220 গৰাকী ষ্টুডেণ্টে এপিয়াৰ কৰিছিল ডিব্ৰুগড়ত তাৰে 130 গৰাকী ষ্টুডেণ্টে মেডিকেল এণ্ড ইঞ্জিনিয়াৰিঙত সিট পাইছে আৰু এই 153 গৰাকীৰ ভিতৰত 3 জনে এইমছতো সিট পাইছে গতিকে সৰকাৰৰ পৰা আমি যেটো এটা প্ৰয়াস আৰম্ভ কৰিছিল যে এটো আজমল ফাউণ্ডেশ্যনে সব কৰে তেনেকুৱা এটা হ'ব নালাগে ৰাজ্যিক যুৱ আয়োগৰ ফালৰ পৰা আমি ডিব্ৰুগড়ত যেটো আৰম্ভ কৰিছিল হি এবাৰ 220 জন ষ্টুডেণ্টৰ ভিতৰত 153 জনক পাৰ কৰাইছে বা পাস কৰাইছে আৰু বৰ্তমান প্ৰায় 600 ষ্টুডেণ্টে ডিব্ৰুগড়ত সৰকাৰী প্ৰশিক্ষণৰ সুবিধা লৈ আছে এটি যে খুব এটা প্ৰফেশনালি কৰা হয় তেজপুৰত CSRL বুলি এটাৰ লগত আমি লগ লাগি কৰি আছো আৰু এই বছৰতে নলবাৰী শিলচৰ আৰু যোৰহাটতো ৰাজ্যিক যুৱ আয়োগে এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব 5টা প্ৰশিক্ষণ কেন্দ্ৰ ইয়াৰ ফলাফলসমূহ খুব ভাল আহিছে আৰু সবচে ডাঙৰ ৰিজাল্ট আহিছে যে অসমৰ কলেজখিনিত কৈও তেওঁলোকে
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কলেজবিলাকত য'ত নেকি অসমৰ ল'ৰা ছোৱালীয়ে কোটা নাপাইছিল আগত তাৰ কাৰণে যাতে বেছি সিলেকশ্যন হয় সেইটো আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু মই ভাবোঁ যে প্ৰথম বছৰ খুব প্ৰশংসনীয় কাম কৰিছে আৰু মই যিহেতু আমাৰ বহুত চৰ্চা নহয় যুৱ আয়োগে কৰি থকা কামটোৰ বিষয়ে সেইকাৰণে আজি মই সুবিধা লৈ আপোনালোকক অৱগত কৰিলোঁ আমি এতিয়ালৈকে আমাৰ চেণ্টাৰ ৰানিং হৈ আছে ডিব্ৰুগড়ত 2 years old সেইকাৰণে এবাৰ পৰীক্ষা দিলে তেজপুৰত আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু এই বছৰতেই নলবাৰী শিলচৰ যোৰহাটত আমি আৰম্ভ কৰিম গ্ৰেজুৱেলি আমাৰ উদ্দেশ্য হ'ল যে প্ৰতিটো জিলাতে যাতে এনেকুৱা এখন ট্ৰেইনিং ইনষ্টিটিউট হ'ব পাৰে আৰু নেক্সট আমাৰ এই 5খন জিলা হোৱাৰ পিছত নেক্সট আমাৰ টাৰ্গেট আছে যে বজালী জিলা আৰু বঙাইগাঁও জিলাত দুটা খোলাৰ কাৰণে কিন্তু প্ৰথমতে এইখিনি আমি খুলি ল'ব খুজিছোঁ তাৰ পিছত আমি এনেকৈ নগাঁও দুদিন পিছত মৰিগাঁও এনেকৈ আহি থাকিম কিন্তু যিবিলাক নেশ্যনেলি ৰেপুটেড ইনষ্টিটিউট আছে আমি টেণ্ডাৰ কৰি কৰোঁ চব একেলগে আহিব নোখোজে আমি লাহে লাহে ইয়াক আগবঢ়াই আছোঁ নগাঁওটো কিমান দিনৰ ভিতৰত হ'ব লাহে লাহে কৰি আছোঁ কিন্তু বৰ্তমান মৰিগাঁও আৰু নগাঁৱৰ ল'ৰা ছোৱালীক আমি তেজপুৰ চেণ্টাৰত টেগ কৰি ৰাখিছোঁ তেওঁলোকৰ থকা খোৱা গোটেই সুবিধা অসম চৰকাৰৰ ফালৰ পৰা যথেষ্ট কৰি দিয়া হয় কোৰ্ছ ফিও লোৱা নহয় গতিকে লাহে লাহে থকাৰ কাৰণে আমি হোষ্টেলবিলাক ঠিক কৰি দিছোঁ আৰু এক্সপাণ্ড কৰিব লাগিব আমাৰ এই প্ৰচেষ্টাটো কিন্তু জাষ্ট আমি এটা যোৱা বছৰ আৰম্ভণি কৰিছিলোঁ কিন্তু যথেষ্ট সফলতাৰ মুখ দেখিছে লাহে লাহে ই এক্সপাণ্ড আমি কৰি কৰি গৈ থাকিম যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে আজিকালি টিউশ্যন হোৱাৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিঙত দুখীয়া আৰু মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে নাপায় সেইকাৰণে দুখীয়া আৰু মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ এলেন চেণ্টাৰত সোমাবৰ কাৰণে বহুত ফিজ দিব লাগে একেটা এলেন ডিব্ৰুগড়ত চৰকাৰী খৰচত একে শিক্ষক আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰিছে এইটো এটা আমাৰ গভৰ্ণমেণ্টৰ বাই নেক্সট ইয়াৰ ই আৰু বহুত এক্সপাণ্ড হ'ব এইটো তাতে তেওঁলোকে জানে লোকেলি কৰে এতিয়া ডিব্ৰুগড়ত আমাৰ 600 ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেজপুৰত আমাৰ এতিয়ালৈকে 106 জন ষ্টুডেণ্টে পঢ়ি আছে গতিকে লাহে লাহে আমাৰ টাৰ্গেটটো হ'ল টোটেল এই বছৰত আমি 1000তকৈও বেছি যাতে আমি প্ৰত্যেকটো চেণ্টাৰত ল'ব পাৰোঁ নলবাৰীত 1000 শিলচৰত 1000 যোৰহাটত 1000 কাৰণ এতিয়া আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং সিট মিলি প্ৰায় 10000 মান সিট অসমত আৰু চেণ্ট্ৰেল কোটা মিলি হৈ যায় সেইখিনি আমি ল'বৰ কাৰণে এটা চেষ্টা কৰিছিলোঁ আৰু কামটো বহুত আগবাঢ়ি গৈছে Mr. Chief Minister, do you think that this is a model that maybe states can follow? Because there is so much of criticism that you are also pointing out that it is getting beyond the of a middle class to. Assam government has done lot of things for the poor and middle classes. Nobody has also thought, but now you can see that the world-class coaching institution has been made available for the students of poor and middle class at the cost of the government. We have not published it too much initially because we did not know whether we will be able to get that kind of results. But this success story will definitely inspire us to expand it to every district headquarter. I think there are certain inevitable market force now operates. But against the market force, government can contribute for the welfare of the poor and middle class. That is we are trying in Assam. অসমত দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীৰ কাৰণে আমি এনেকুৱা কাম বহুত কৰি আছোঁ যেনেকৈ এবাৰ আমাৰ খেল মহাৰণ হৈ গ'ল যিমান ভাল ল'ৰা আমি পালোঁ নেক্সট উইকত মোৰ মিটিং আছে যে তেওঁলোকৰ ট্ৰেইনিং প্ৰগ্ৰেম এতিয়া আমি কেনেকৈ কৰিব পাৰোঁ মোক ডিপাৰ্টমেণ্টে কোৱাৰ মতে 250 ল'ৰা ছোৱালী এনেকুৱা ওলাইছে ডিউৰিং দ্য খেল মহাৰণ যদি তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ দে মে বি এ ভেৰি গুড প্ৰস্পেক্ট ফৰ আছাম চ' নেক্সট উইকত মোৰ মিটিং আছে যে কেনেকৈ 250 ল'ৰা ছোৱালীক আমি ট্ৰেইন আপ কৰিব পাৰোঁ চ' সেইটো এটা
ফাইনেলি আজি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কেবিনেটত এটা আমাৰ আমি 800 কোটি টকা অনুমোদন কৰিছোঁ 800খন চাহ বাগিচাত টি গাৰ্ডেনত লাইনৰ ৰাস্তা বনাবৰ কাৰণে তাৰমানে চাহ বাগিচাৰ লাইনত আমি প্ৰত্যেক বছৰে কৰি গৈ আছোঁ এই বছৰ আমি 800খন টি গাৰ্ডেনত 1 কোটিকৈ টকা থাকিব টি গাৰ্ডেনৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে আজি আমি সেইটো অনুমোদন দিছোঁ সেকেন্ড আমি প্ৰত্যেক বছৰে 126খনকৈ স্কুল আমি বনাই গৈ আছোঁ মোৰ ইন্ডিপেন্ডেন্ট ডিসিশন আছিল যে 500 স্কুলক আমি 7.5 কোটি 8 কোটি টকা দি আমি নতুনকৈ বনাম সো এতিয়ালৈকে আমাৰ 126 into 2 ইমানখিনি স্কুলৰ আমাৰ কাম চলি আছে 200 কিমান হ'ব 252 স্কুল আমাৰ অলৰেডি কাম চলি আছে আজি আমি আৰু 126খন স্কুল আমি অনুমোদন দিছো ইয়াৰ ফলত আমাৰ যেটো আমাৰ ইন্ডিপেন্ডেন্ট ডেট এনাউন্স আছিল যে 500 স্কুলক আমি নতুন বনাম এটো 326 হৈ যাব আৰু অহা বছৰ যদি আমি আৰু 126 স্কুল দি দিও নেক্সট ইয়াৰ বাজেটৰ পৰা সো মোৰ যেটো 500 এনাউন্সমেন্ট আছিল 500 স্কুল হৈ যাব বিল্ডিং টু ভাঙি আমি নতুন কৰি আছো it will be as the drawings are very like English school বহুত ধুনিয়া স্কুল কালি মই ৰাজদৰ বৰাত চাই আহিছিলো আপোনালোকে কেতিয়াবা চাব পাৰিব ৰাজদৰ বৰা আৰ্য বিদ্যাপীঠ স্কুল আমাৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কটন কলেজিয়েট কামৰূপ একাডেমি সোনাৰাম এবাৰ মই গৈছিলো আপোনালোকৰ মনত আছে লাহে লাহে তাত কামবিলাক এতিয়া আগবাঢ়িছে সো টোটাল আমাৰ উদ্দেশ্যটো হল যে 582 টাৰ্মত কৰা আৰু অহা বছৰ অহা টাৰ্মত যদি 1000 কৰিব পাৰো আমাৰ টোটাল 4000 স্কুলে আছে স্কুলখিনি ধুনিয়া হৈ যায় কষ্ট বেছি লাগে আৰু কাৰণ এখনত 7.5 কোটি 8 কোটি কৈ লাগে সৰকাৰি স্কুলত ইমান টকা আগত কেতিয়াও কোনেও দিয়া নাছিল কোনোবা গভৰ্ণমেণ্ট আহে 50 লাখ 20 লাখ 10 লাখ 8 কোটি টকা কৈ অনুমোদন এখন হাই স্কুলত in government sector আৰু এবিলাক গুটে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমি দি আছো যাতে অসমীয়া মাধ্যমৰ স্কুল বিলাক এট্ৰাক্টিভ হ'ব পাৰে আজি এখিনি আমি মেইনলি বিশেষকৈ নিযুত মইনা আঁচনিটোৰ কাৰণে মই বলো আপোনালোকক বুজাই দিম ধন্যবাদ